জুৰিয়াৰ পুঠিমাৰীত চৰকাৰী অনুমতি নোলোৱাকৈ চৰকাৰী ভূমিত খনন কাৰ্য চলালে দুষ্কৃতিকাৰীয়ে। নগাঁও জিলাৰ জুৰিয়া থানাৰ অন্তৰ্গত পুঠিমাৰীত এটা দুষ্ট চক্ৰই জেচিবিৰে মাটি খনন কৰি ট্ৰেক্টৰত ভৰাই বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ একাংশ ৰাইজে। বালিকটীয়া গাঁৱৰ যুৱ ব্যৱসায়ী মফিদুল ইছলামে আজি এদল সাংবাদিকৰ আগত কৰা অভিযোগ অনুসৰি পুঠিমাৰীৰ ৰাসখুটিত থকা ৮ বিঘা চৰকাৰী ভূমিত এটা দুষ্ট চক্ৰই চৰকাৰী অনুমতি নোলোৱাকৈ চলালে খনন কাৰ্য। এটা জেচিবি আৰু 11খন ট্ৰেক্টৰেৰে খনন কাৰ্য চলাই প্ৰায় 3 বিঘা 2 কঠা মাটি বিক্ৰী কৰিলে। দুষ্কৃতিকাৰীৰ দলটোক মফিদুল ইছলামে বাধা দিয়াত তেওঁক প্ৰাণে মৰাৰ ভাবুকিও দিয়ে বুলি সাংবাদিকক জানিবলৈ দিয়ে। চৰকাৰী অনুমতি নোলোৱাকৈ চৰকাৰী ভূমিত খনন কাৰ্য কৰি বিক্ৰী কৰা দুষ্ট চক্ৰটোৰ লগত বলিকটীয়া গাঁৱৰ আনোৱাৰ হুছেইন, জাকিৰ হুছেইন আৰু ৰফিকুল ইছলাম জড়িত বুলি আজি এদল সাংবাদিকক জানিবলৈ দিয়ে যুৱ ব্যৱসায়ী মফিদুল ইছলামে। ব্যুৰো ৰিপৰ্ট, ইণ্ডিয়ান ফাষ্ট নিউজ। আপোনাৰ নাম? মফিদুল ইছলাম। মাটি তাৰমানে হেৰি চাক চৰকাৰী মাটি কাটি আছে, মই বাধা দিছোঁ যে এইটো মাটি কাটিব নোৱাৰিব, ৰাস্তা ঘাট বেয়া হৈ আছে। পিছত সিহঁতে জোৰ জবৰদস্তি জেচিবি লগাই দিলে। পিছত মই অফিচত গ'লোঁ, চাৰ্কুল অফিচত গৈ পেলাই তাক কমপ্লেইন দিছোঁ। কমপ্লেইন দিয়াৰ পিছত আকৌ হেৰি কৰিছে, সিহঁতে গাড়ী চাড়ী লৈ আজিও আহিছে আৰু কালি মোক ফোনত ভাবুকি দিছে, মোক মাৰি পেলাব, এইটো মাটি কাটিবলৈ দিব লাগে। তো যি মাটি কাটি আছে তথাপি মোক ভাবুকি দি আছে, মোক মাৰি পেলাব। মই বিজনেছ কৰোঁ, ডুমুৰীয়া বজাৰত যাওঁ, ৰাতি বোলে মোক মাৰি পেলাব। আপোনাৰ প্ৰাণৰ বহি আছে? প্ৰাণৰ বৈ আছে আৰু সিহঁতে কৈ আছে মোক মাৰি পেলাব আৰু সিহঁতে মোক মিছামিছি গোচৰ দিবলৈ মানুহে কৈ আছে। কোনে মাৰিব আপোনাক? কোনে মাৰিব বিচাৰে? এই ৰফিকুল ইছলাম, আনোৱাৰ হুছেইন আৰু জাকিৰ হুছেইন। তাৰমানে আপুনি চৰকাৰীভাৱে মানে জাননী দিয়াত জাননী দিয়া মাটি খনন কাৰ্যটো হৈ আছে। আৰু মাটিটো কি কৰে সিহঁতে? মাটিটো বিক্ৰী কৰে, তাৰমানে প্ৰায় 2000 গাড়ী অলৰেডি বিক্ৰী কৰিলে। 2000 গাড়ী বিক্ৰী কৰিলে 700-800 টকা আপোনাৰ গাড়ী পাছে বিক্ৰী কৰি দিলে। আপুনি চৰকাৰক কি আহ্বান জনাব? চৰকাৰত এইটো হিমন্ত চৰকাৰক আহ্বান জনাওঁ যে এই যে চৰকাৰী মাটি কাটি আছে, মই বাধা দিয়া মোক পাণৰ বাবুকে দি আছে আৰু মিছামিছি গোচৰ দিবলৈ মানুহে কৈ আছে, মোক বোলে মিছামিছি গোচৰ দিব আৰু পাণৰ বাবুকে দিব, মানুহ লৈ পেলাই মোক বোলে মাৰি পেলাব। হিমন্ত চৰকাৰক মই এইটো আহ্বান জনাইছোঁ যে এইটো বিহিত ব্যৱস্থা কৰে। আচ্ছা মহোদয়, আপোনাক আৰু এটা কথা সুধিব বিচাৰিছোঁ, যিহেতু পুঠিমাৰী গাঁওবুঢ়া আছে চৰকাৰী গাঁওবুঢ়া জানেনে বস্তুটো? গাঁওবুঢ়া জানে, গাঁওবুঢ়াই একো বাধা দিয়া নাই, গাঁওবুঢ়া একো নীৰৱ ভূমিকা পালন কৰিছে। কি নাম গাঁওবুঢ়া? সৌৰভ গাঁওবুঢ়া। সৌৰভ গাঁওবুঢ়া। তাৰ ঘৰৰ ওচৰতে মাটি কাটি। আপোনালোকে মণ্ডল কাননগো এডিজি জনাইছে আৰু? মই মণ্ডলক জনালোঁ। মণ্ডলে বাধা দিছে নে? মণ্ডলে বাধা দিছে, তথাপিও আজি জেচিবি লগাই দিছে।